নমস্কাৰ আপোনালোক সৰুটিকে ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ আৰু মিনি আপডেট ইউটিউব চেনেলৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। চ' বন্ধু বান্ধৱীসকল NHM নেশ্যনেল হেল্থ মিছন অসমৰ ফালৰ পৰা 660টা CCH কমিউনিটি হেল্থ ছাৰ্ভিচ চাৰ্টিফিকেটৰ কাৰণে যি পোষ্ট ওলাইছে সেই পোষ্টৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰি দিম। ইয়াৰ কাৰণে কেনেকৈ এপ্লিকেশ্যন কৰিব আৰু লগতে এই পোষ্টবোৰ টোটেল 11খন ডিষ্ট্ৰিক্টত ডিষ্ট্ৰিবিউট কৰা আছে আৰু লগতে আপোনালোকে এই কৰ্চটো কৰি থকাৰ সময়ত দৰমহা পাব 20,000 টকাকৈ মাহিলী দৰমহা পাব। এই কোৰ্সটো কৰাৰ পিছত আপোনালোকে কেনেকুৱা ধৰণৰ জবৰ অপৰচুনিটি পাব সেই বিষয়ে ভিডিঅ'টোত আলোচনা কৰি দিম। চ' আপোনালোকে এপ্লিকেশ্যন লাষ্ট ডেট 27 তাৰিখলৈকে থাকিব। চ' আপোনালোকে গোটেইখিনি কথা সবিশেষভাৱে ভিডিঅ'টোত গম পাই যাব। ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেই কথা ইম্পৰ্টেণ্ট হ'ব, আপোনালোকে মনোযোগেৰে শুনক আৰু যদিহে ভিডিঅ'টো ভাল পায় চেনেলটো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদিহে ভিডিঅ'টো ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' বৰাক আমি এইটো অফিচিয়েল নটিছখন চাই লওঁ। চ' বন্ধু বান্ধৱীসকল এইখন NHMৰ ফালৰ পৰা অহা নটিছখন হয়। চ' ইয়াত চাওক আপোনালোকে NHM ফালৰ পৰা আহিছে, এইটো 16/12/2020 তাৰিখৰ দিনা আহিছে। চ' ইয়াত নটিছখন চাব, এডমিশ্যন নটিছ ফৰ চাৰ্টিফিকেট কোৰ্চ ইন কমিউনিটি হেল্থ ফৰ জানুৱাৰী 2020 বেটছ, মানে 2021 বেটছৰ কাৰণে আপোনালোকৰ এই নটিছখন ওলাইছে। চ' আপোনালোকে চাওক যিসকল কেণ্ডিডেটে NHMৰ ফালৰ পৰা আহিছে এই কোৰ্চটো আপোনালোকৰ চাৰ্টিফিকেট কোৰ্চ ইন কমিউনিটি হেল্থ ছাৰ্ভিচ CCH মানে হ'ল কমিউনিটি হেল্থ ছাৰ্ভিচ। চ' ইয়াৰ কাৰণে আপোনালোকে চাওক কেণ্ডিডেট ইয়াত টোটেল যি পোষ্ট আছে সেই পোষ্টটো আছে 660টা আৰু 11খন ডিষ্ট্ৰিক্টত আছে, গতিকে সেই বিষয়ে মই পিছত কৈ দিম। চ' এই কোৰ্চটো কমপ্লিট হোৱাৰ পিছত কেনেকুৱা ধৰণৰ জব অপৰচুনিটি ওলাব সেইটো মই এতিয়া ক'ব বিচাৰোঁ। এইটো চাওক এইখিনি আছে, কেণ্ডিডেট হু ছাকচেছফুলি কমপ্লিটছ দিছ কোৰ্চ উইল গেট চাৰ্টিফিকেট ফ্ৰম ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি ইগন'ৰ পৰা তেওঁলোকে কি কৰিব, এখন চাৰ্টিফিকেট লাভ কৰিব। এণ্ড উইল বি পোষ্টেড এট দিছ ছাব চেণ্টাৰ হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ এজ কমিউনিটি হেল্থ অফিচাৰ ইন আছাম। চ' আপোনালোকে পোষ্টটো কমপ্লিট কৰাৰ পিছত এখন চাৰ্টিফিকেট পাব আৰু আপোনালোকক কি কৰিব, পোষ্টেড কৰিব ছাব চেণ্টাৰ হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ এটা কমিউনিটি হেল্থ অফিচাৰ, মানে আপোনালোকক কমিউনিটি হেল্থ অফিচাৰ হিচাপে অসমতে আপোনালোকক কি কৰিব, পোষ্টেড কৰিব বুলি কৈছে। চ' আপোনালোকে এই কোৰ্চটো যদিহে কৰিব বিচাৰে, যদি কোৱালিফিকেশ্যনবোৰ মিলে তেনেহ'লে কৰিব পাৰিব। চ' আপোনালোকে গোটেইখিনি কথা চাই থাকক। এতিয়া চাওক আপোনালোকে কমিউনিটি হেল্থ অফিচাৰৰ কামবোৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে। চ' ইয়াত লিখিছে কমিউনিটি হেল্থ অফিচাৰজনে লিড কৰিব লাগিব কম্প্ৰিহেনচিভ প্ৰাইমাৰী হেল্থ কেয়াৰ টীম কনচিষ্টিং অফ ANM সকলক তেওঁলোকে কি কৰিব, লিড কৰিব লাগিব। তাৰপিছত মেল হেল্থ ৱাৰ্ক MPW সকলক তেওঁলোকে লিড কৰিব লাগিব আৰু আশা যিসকল কৰ্মী থাকে তেওঁলোকে লিড কৰিবলৈ পাৰিব। আপোনালোকে যদি এই কোৰ্চটো কৰে এজন কমিউনিটি হেল্থ অফিচাৰ হিচাপে তেওঁলোকে নিযুক্তি পাব আৰু এইসকল লোকক আপোনালোকে লিড কৰিবলৈ লাগিব। চ' আপোনালোকক ক'লোঁ মই টোটেল পদৰ সংখ্যা 660টা আছে আৰু এই কোৰ্চটো হ'ল আপোনালোকৰ 6 মাহৰ কোৰ্চ হয়। চ' ইয়াত আপোনালোকৰ প্ৰেক্টিকেল থাকিব, তাৰপিছত থিয়ৰী থাকিব আৰু ফুল টাইম কোৰ্চ হয়। এইটো 6 মাহৰ কোৰ্চ হয়। তাৰ কাৰণে আপোনালোকে চিলেকশ্যন প্ৰচেছটো দিছে। চিলেকশ্যন প্ৰচেছটো হ'ব আপোনালোকৰ লাষ্ট আপোনালোকে যি ডিগ্ৰী পাছ কৰিলে, ডিগ্ৰী বা ডিপ্ল'মা পাছ কৰিলে সেইটোৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ চিলেকশ্যনটো হ'ব। চ' আপোনালোকে চাব যে ইলিজিবল কেণ্ডিডেট উইল বি চিলেক্টেড অন দ্য বেচিছ অফ মাৰ্কছ অবটেইন ইন দ্য ফাইনেল ইয়াৰত আপোনালোকে যিটো মাৰ্কছ পাইছে সেইটো হিচাপত আপোনালোকৰ চিলেকশ্যনটো হ'ব। আৰু তাৰপিছত কৈছে যিসকল কেণ্ডিডেটক চিলেক্ট কৰিব তেওঁলোকে কোৰ্চটোত জইন কৰাৰ আগতে ছিকিউৰিটি বণ্ডত তেওঁলোকে চাইন কৰি ল'ব লাগিব। এইটো বাৰু পাছৰ কথা, যিসকলে পাছত চিলেক্ট হয় তেওঁলোকৰ কাৰণে। চ' এতিয়া চাওক এই চাৰ্টিফিকেট কোৰ্চটোৰ কাৰণে এইকেইটা চেণ্টাৰত, মানে এইকেইখন ডিষ্ট্ৰিক্টত আপোনালোকে আছে। নলবাৰী ডিষ্ট্ৰিক্টত আছে, গোৱালপাৰাত আছে, বঙাইগাঁও, দৰং, কাছাৰ, কৰিমগঞ্জ, তিনিচুকীয়া, শিৱসাগৰ, গোলাঘাট, লখিমপুৰ আৰু নগাঁও। এই 11খন ডিষ্ট্ৰিক্টত আপোনালোকৰ এই 660টা পোষ্ট ভাগ কৰা আছে। প্ৰত্যেকটো চেণ্টাৰতে 60টাকৈ পোষ্ট আছে, গতিকে আপোনালোকৰ কিমান হ'ব, 660টা পোষ্ট এনেকুৱা ধৰণে 11খন ডিষ্ট্ৰিক্টত ভাগ কৰা আছে। চ' সেইখিনি কথা গম পালে আপোনালোকে এতিয়া চাওক বন্ধুসকল, এতিয়া চাওক এতিয়া এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে। ইলিজিবিলিটি ক্ৰাইটেৰিয়া এছেঞ্চিয়েলত দিছে আপোনালোকৰ BSc নাৰ্ছিং যদি কৰা আছে আৰু লগতে যদি আপোনালোকৰ বেচিক BSc নাৰ্ছিং কৰা আছে আৰু লগতে যদি আপোনালোকৰ নাৰ্ছৰ যি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেই যদি ৰেজিষ্ট্ৰেশ্যন কৰা আছে ৰিকগনাইজ ইনষ্টিটিউট বা ইউনিভাৰ্চিটিৰ পৰা, তেনেহ'লে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু লগতে যদি GNM কোৰ্চ কৰিছে আৰু যদি অসম নাৰ্ছেছ মিডৱাইফাৰী এণ্ড হেল্থ ভিজিটৰ্ছ কাউন্সিলত যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। আৰু তাৰ কাৰণে বয়সৰ সীমাটো দিছে less than 35 years হ'ব লাগিব। আপোনালোকৰ 35 বছৰৰ তলত হ'ব লাগিব জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে, আৰু লগতে 5 বছৰৰ ৰিলেক্সেশ্যন দিছে ST আৰু SC কেণ্ডিডেটসকলৰ কাৰণে। আৰু ডিজায়াৰেবল বুলি কৈছে যিহেতু অসমৰে পদ হয়, গতিকে আপোনালোকে ৰিজনেল লেংগুৱেজবোৰ জনা হ'ব লাগিব। তাৰপিছত ৱৰ্ক এক্সপিৰিয়েঞ্চ যদি থকা আছে তেনেহ'লে প্ৰিফাৰেঞ্চ দিব বুলি কৈছে। ইয়াৰ পিছত আপোনালোকে চাওক দৰমহা, আপোনালোকে কোৰ্চটো কৰি থকাৰ সময়ত কিমান দৰমহা পাব। ইয়াত দৰমহাটো আপোনালোকৰ আছে যে ইন ছাৰ্ভিচ NHM কেণ্ডিডেট যিসকলে NHMত বৰ্তমান চাকৰি কৰি আছে তেওঁলোকে কেনেকুৱা ধৰণৰ দৰমহা পাব। তেওঁলোকে পাব ৰেচপেক্টিভ ৰেনিমেশ্যন পাৰ চেলাৰী পাৰ মান্থ
চ' ৰেচপেক্টিভ তেওঁলোকে চেলাৰী পাব পাৰ মান্থ আৰু লগতে 10,000 টকা ফৰ ফুডিং আৰু লুডজিঙৰ কাৰণে তেওঁলোকে থকা আৰু খোৱাৰ কাৰণে তেওঁলোকে 10,000 টকা আৰু লগতে যিটো দৰমহা NHM ৰ ফালৰ পৰা পায় আৰু লগতে যে আদাৰ কেণ্ডিডেট যিসকলে NHM ত চাকৰি কৰি থকা নাই তেওঁলোকে 10,000 টকা পাৰ মান্থ আৰু 10,000 টকা খোৱা আৰু থকাৰ কাৰণে তেওঁলোকে পাব টোটেল 20,000 টকাকৈ পাব চ' আৰু যিসকল অন ছাকচেছফুল কমপ্লিশ্যন চাওক এইটো অন ছাকচেছফুল কমপ্লিশ্যন অফ দ্য কোৰ্চ দ্য CHOs মানে কমিউনিটি হেল্থ অফিচাৰ ইফ absorbed under NHM she will be received 25,000 per month as monthly remuneration and preference based initiative up to 15,000 per month যদি আপোনালোকে CHO হিচাপে পিছত চাকৰি পায় তেনেহ'লে পাছত আপোনালোকে 25,000 টকাকৈ দৰমহাবোৰ পাব আৰু লগতে ইনচেণ্টিভ বেছিক ইনচেণ্টিভ হিচাপে 15,000 টকাকৈ পাৰ মান্থত পাব চ' ইয়াৰ কাৰণে আপোনালোকে অনলাইন মাধ্যমত এপ্লিকেশ্যন কৰিব লাগিব তাৰ কাৰণে লিংক nhm.assam.gov.in এইটো ৱেবছাইটলৈ গৈ এপ্লাই কৰিব লাগিব আৰু এপ্লিকেশ্যনটো বিফ'ৰ 27 তাৰিখ 27 ডিচেম্বৰ আগত ইয়াৰ পদকেইটাৰ কাৰণে এপ্লাই কৰিব লাগিব চ' এপ্লিকেশ্যন কৰি থকা সময়ত যিহেতু আপোনালোকৰ চিলেকশ্যনটো লাষ্ট ফাইনেল ইয়েৰৰ মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰিব গতিকে আপোনালোকে এইটো নিজৰ শুদ্ধ মাৰ্কছটো ভৰাব পিছত যাতে আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয় তাৰপিছত আপোনালোকৰ চাওক মাৰ্কশ্বিটখন আপলোড কৰিব লাগিব ডকুমেণ্টছ হিচাপত তাৰপিছত আপোনালোকৰ প্ৰভিজনেল চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব মানে ফাইনেল ইয়েৰৰ যিটো পাছ কৰিলে তাৰ চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব আপোনালোকৰ নাৰ্ছেছৰ যি কাউন্সিল আছে বা সেই কাউন্সিলত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰা চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব যিসকলে NHM ত কাম কৰি আছে তেওঁলোকে NOC চাৰ্টিফিকেট লগতে এপইণ্টমেণ্ট লেটাৰবোৰ তেওঁলোকে যি NHM ত চাকৰি কৰিলে তাৰ আপলোড কৰিব লাগিব আৰু লগতে এজ প্ৰুফৰ চাৰ্টিফিকেট আপোনালোকে ডেট অফ বাৰ্থ চাৰ্টিফিকেট বা মেট্ৰিকৰ এডমিট কাৰ্ড বা যেনেকুৱা ধৰণৰ আপোনালোকৰ এজ প্ৰুফৰ চাৰ্টিফিকেট এখন আপলোড কৰিবলৈ লাগিব চ' আপোনালোকৰ চাওক এইখিনি কথা আপোনালোকৰ হৈ গৈছে চ' ইয়াৰ এপ্লিকেশ্যনৰ লাষ্ট ডেটটো মই ক'লোঁ 27 তাৰিখলৈকে ডিচেম্বৰৰ এপ্লিকেশ্যনটো অনলাইন মাধ্যমতে হ'ব কোনো ধৰণৰ হাৰ্ড কপি একচেপ্ট নকৰে বুলি কৈছে আৰু এই কোৰ্চটো আপোনালোকৰ ইগনোৰ আণ্ডাৰত হ'ব বুলি ইয়াত উল্লেখ কৰিছে চ' এইখিনি আছিল আপোনালোকৰ লগত আলোচনা কৰিলোঁ নিউট্ৰিশ্যনৰ বিষয়ে গোটেইখিনি তথ্য সম্পূৰ্ণভাৱে চ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয়কৈ ভাল পাইছে যদি ভাল পাইছে লাইক কৰিব ভিডিঅ'টো যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব চ' আজিলৈ ভিডিঅ'টো ইমানো অন্ত কৰিছোঁ আপোনালোকৰ থেংক ইউ ধন্যবাদ